জুবিনদাৰ ন্যায়ৰ কাৰণে যি ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ কথা দৈনন্দিন হিয়াৰিঙৰ যি কোৰ্টৰ কথা কৈছিলে সেই কামটো চৰকাৰে এতিয়ালৈকে কৰি দিয়া নাই। চৰকাৰে সেইটো সোনকালে কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তদুপৰি মই সদায় কৈ আছো, মই কোৱা কথাবিলাক সঁচা হয়নে নহয় আপোনালোকে প্ৰমাণ পাই যাব। মই কৈ আছো যে এতিয়া যিখন চাৰ্জশ্বিট দিছে এইখন চাৰ্জশ্বিটত জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ কোনো শাস্তি নহয়। যদি সঁচাকে শাস্তি হ'ব লাগে আৰু এডিশ্যনেল চাৰ্জশ্বিট দিব লাগে। একদম ফিল্ডত গৈ গোটেই বস্তুখিনি চাই তাৰ পৰা প্ৰুভ কৰি বস্তুখিনি দিব লাগিব। যি জাগাত ঘটনা ঘটিছে সেই জাগাত তদন্ত নকৰাকে এনে উপৰুৱা কথা কৈ থাকি কেতিয়াও কাকো শাস্তি দিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে মই নিজে দেখিছো যে তেওঁলোকে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, তাৰ পাছত শেখৰজ্যোতি গোস্বামী এইবিলাকক বচাবৰ কাৰণে কাম কৰি আছে। এই চৰকাৰে জুবিনদাক ন্যায় নিদিলে। মই এতিয়া বিধায়ক, লেজিছলেটৰ বুলি কয়, আমি আইন ৰচনা কৰো। গতিকে কোনখন চাৰ্জশ্বিটৰ পৰা শাস্তি হ'ব আৰু কোনখন চাৰ্জশ্বিটৰ পৰা শাস্তি নহয় আমি বুজি পাওঁ। মই তন্নকে পঢ়িছো, তন্নকে পঢ়ি মই বুজিছো যে এইখন আচলতে ইহঁতক বচাবৰ কাৰণে হিমন্ত বিশ্বই চাৰ্জশ্বিট দিছে। সেইকাৰণে মই বাৰম্বাৰ কৈছো যে আৰু এখন এডিশ্যনেল চাৰ্জশ্বিট দিব লাগে, দুখন দিব লাগে দৰকাৰ হলে। এইটো নকৰিলে কেতিয়াও দুখীয়া শাস্তি নাপায়। মই কোৱা কথাবিলাক পিছত হয় নে নহয় আপোনালোকে নিজে জানিব। সদায় কৈ আছো, সদায় চিঞৰি আছো, এখন চাৰ্জশ্বিটৰ পৰা নাপায়। নাম্বাৰ 2, জুবিনদাৰ এতিয়া যিটো হিয়াৰিং চলি আছে সেই হিয়াৰিংটো ডে টু ডে হ'ব লাগে। আৰু নাম্বাৰ 3, নেশ্যনেল লেভেলৰ এটা এডভোকেটৰ টিম, অধিবক্তাৰ টিম এটা তাত দিব লাগে। আমাৰ জিয়াউ কামাৰ্ডা বহুত ভাল এডভোকেট, কিন্তু অকল জিয়াউ কামাৰ্ডা নহয়, জিয়াউ কামাৰ্ডাৰ লগত এটা নেশ্যনেল টিম এটা হেডেড বাই জিয়াউ কামাৰী হওক। এইটো যেতিয়া কৰিব তেতিয়াহে প্ৰকৃত অৰ্থত দোষীক শাস্তি দিব পৰা যাব। গতিকে মই এই কথাখিনি আপোনালোকক ক'লো। আৰু জুবিনদাৰ ক্ষেত্ৰখন যিধৰণে নিৰ্মাণ কৰিব লাগিছিলে কৰা নাই। কিবা 2 কোটি নে 4 কোটি দিয়া বুলি কৈছে। এইহেন বিশাল ঠাইখনত বাৰু 4 কোটি টকাৰে কিবা কনষ্ট্ৰাকশ্যন হ'ব নেকি? ৱালখনেই নহ'ব। গতিকে চৰকাৰে জুবিনদাক তেওঁলোকৰ চৰকাৰ দিনত মাৰিলেও চৰকাৰে জুবিনদাক এতিয়ালৈকে ন্যায়ো নিদিলে। চৰকাৰে জুবিনদাৰ কাৰণে কৰিবলগীয়া সাধাৰণ কামকেইটাও নকৰিলে। মই সেইকাৰণে কৈছো হিমন্ত বিশ্ব শৰ্মাক পাপে চুব। আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় মানুহজনক এনেকে যে অন্যায় কৰিছে পাপে চুব। অন্ততঃ পক্ষে ইমান দিন 100 কোটি টকা এটা ইয়াত ডিক্লেয়াৰ কৰি দিব লাগিছিলে আৰু যুদ্ধ ক্ষিপ্ৰতাৰে কামবিলাক কৰি দিব লাগিছিলে। তেতিয়াহে আমি বুজি পালোহেঁতেন। 2 কোটি 5 কোটি ৱাল কেইখনে নহয়, 2 কোটি 5 কোটি টকাৰ জুবিনদাৰ প্ৰতি যি অন্যায় কৰিছে। আপুনি চাওকচোন, এইহেন সৰু ঘৰটো বনাবৰ কাৰণে ইমান দিন লাগে নেকি? বৰষুণ দি দিয়াৰ লগে লগে জুবিন ক্ষেত্ৰত কোনো মানুহে সোমাব নোৱাৰিব। এইবিলাক ইমান দিন কৰি পেলাব লাগিছিলে কামবিলাক। যদি জুবিন ক্ষেত্ৰৰ দায়িত্বটো আমাক দিয়ে তেতিয়াহ'লে আমিয়ে কৰি দিম এইখিনি। পাৰ্মানেণ্ট ক'ত চেট বনাব লাগে, ক'ত কি বনাব লাগে, কালচাৰ কি কৰিব লাগে, আমি ব্যৱস্থা কৰি দিম। চৰকাৰে নিজেও নকৰে, কাকো সোমাবলৈও নিদিয়ে। চাওকচোন বাৰু, মানে ইমান দিন এটা ইয়াত চাউণ্ড বক্স লাগে বুলি, চাউণ্ড চিষ্টেম লাগে বুলি ভাবিব নোৱাৰা চৰকাৰ এখন থাকিব পাৰে নে? জুবিন দা আটাইতকৈ বিখ্যাত গীতৰ কাৰণে। সেই গীতৰ মানুহজনক যদি আমি গীতৰ মাজত নাৰাখি অকলটো ইয়াত ইনকাম জিন্দাবাদ দিয়াই থাকিলে নহ'ব, গীতৰ মাজত তেওঁক ৰাখিব লাগিব। তাৰ কাৰণে চাউণ্ড ছেট এটা যদি চৰকাৰে দিব নোৱাৰে, মই যদি আহি দিবলগীয়া হয়, এইটো অন্যায় কথা হয় নে নহয় চৰকাৰ? সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই সঁচাকে জুবিনদাৰ প্ৰতি অন্যায় কৰিছে। প্ৰথম কথা, এতিয়া বাৰিষা আহিলে বৰষুণ এজাক দিয়াৰ লগে লগে জুবিন ক্ষেত্ৰত কোনো সোমাব নোৱাৰিব। গতিকে ইয়াতে মানুহ সোমাব পৰাকে যিখিনি টাইলছ লগাই দিয়াৰ ব্যৱস্থা কৰিব লাগে সেইখিনি কৰিব লাগে। নাম্বাৰ 1। নাম্বাৰ 2, ইয়াত যিমানবিলাক শ্বেড আছে এইবিলাক হ'ল একেবাৰে লেতেৰা পেতেৰা। চাওকচোন, মানুহ সোমাব পৰা, মানুহ থাকিব পৰা জাগা নেকি ইয়াত কওকচোন? চৰকাৰৰ পিনৰ পৰা কেইজনমান দৈনন্দিন চাফ চিকুণ কৰা কৰ্মচাৰী কেলে নিদিয়ে? কিয় ইয়াত নিজে স্বেচ্ছাসেৱকে কাম কৰিব লাগে? আৰু যিসকলে স্বেচ্ছাসেৱকে কাম কৰে তেওঁলোকক চৰকাৰে দৰমহা দিয়াৰ ব্যৱস্থা নকৰে কিয়? আৰু ইয়াৰ পৰা পইচাখিনি চৰকাৰে উঠাই লৈ যায় কেলে? কমিটিখনকে দিলেওতো তেওঁলোকে কৰাই থাকিব পাৰে। আজি ইয়াত কৰ্মচাৰীবিলাকক যিবিলাকে কাম কৰে তেওঁলোকক আমিহে সকলোৱে দি মেলিহে সহায় কৰি চলাই আছো। চৰকাৰেতো একো দায়িত্ব লোৱা নাই। এইটো অন্যায়।